এয়া আকাশবাণী বাতৰি পঢ়িছো সঞ্জীৱনী পাঠকে এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতিৰক্ষা আমদানি অহা 5 বছৰত 50,000 কোটি টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে জম্মু কাশ্মীৰত বিগত 4 দিনত সংঘটিত গুলীয়াগুলী আৰু আক্ৰমণৰ ঘটনাত দুটা সন্ত্ৰাসবাদীকে ধৰি এজন কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান আৰু 9জন সাধাৰণ লোক নিহত হয় অৰুণাচল প্ৰদেশৰ বিজেপিৰ জ্যেষ্ঠ নেতা পেমা খাণ্ডুৱে ইটানগৰৰ দৰ্জী খাণ্ডু অভিৱৰ্তন কেন্দ্ৰত আজি একেৰাহে তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে নিট ইউজি প্ৰৱেশ পৰীক্ষাত গ্ৰেছ নম্বৰ লাভ কৰা 1563গৰাকী পৰীক্ষাৰ্থীক অহা 23 জুনত পুনৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিকল্প দিয়া হৈছে বুলি কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ক অৱগত কৰিছে আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ৱেষ্ট ইণ্ডিজৰ কিংষ্টনত হ'বলগীয়া এখন খেলত বাংলাদেশ নেদাৰলেণ্ডছৰ সন্মুখীন হ'ব এতিয়া শুনক বিতং বাতৰি কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতিৰক্ষা আমদানি অহা 5 বছৰত 50,000 কোটি টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত শ্ৰীসিঙে কয় যে ভাৰতে ইতিমধ্যে 21,000 কোটি টকাতকৈও অধিক মূল্যৰ প্ৰতিৰক্ষা সা-সামগ্ৰী আমদানি কৰিছে ইয়াক এক অভিলেখ বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে তেওঁ কয় যে এখন শক্তিশালী আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ লগতে দেশৰ সুৰক্ষা তথা নিৰাপত্তা বাহিনীসমূহৰ কল্যাণ সাধনেই হৈছে কেন্দ্ৰীয় চৰকাৰৰ অগ্ৰাধিকাৰৰ বিষয়বস্তু জম্মু কাশ্মীৰৰ কাঠৱা আৰু ৰাঁচী জিলাত বিগত 4 দিনত সংঘটিত 5টা গুলীয়াগুলী আৰু আক্ৰমণৰ ঘটনাত দুটা সন্ত্ৰাসবাদীকে ধৰি এজন কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান আৰু 9জন সাধাৰণ লোক নিহত হোৱাৰ লগতে আন ভালেমান লোক আহত হয় আকাশবাণী জম্মুৰ সংবাদদাতাই জনোৱা অনুসৰি 7জন নিৰাপত্তাৰক্ষী বিষয়াৰ ভিতৰত 5জন সৈনিক এজন বিশেষ আৰক্ষী বিষয়া এজন আৰক্ষী আৰু 42জন সাধাৰণ লোক এই আক্ৰমণত আহত হয় নিৰাপত্তাৰক্ষী বাহিনীৰ কালি 2জন অস্ত্ৰ সম্বলিত সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত কাঠৱা জিলাৰ হীৰানগৰত এজন CRPF বিষয়াও নিহত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ হ'বলগীয়া G7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে আজি ইটালীলৈ বুলি ৰাওনা হ'ব বিদেশ সচিব বিনয় কোৱাট্ৰাই কালি বিয়লি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত এই কথা প্ৰকাশ কৰে তেওঁ কয় যে ভাৰতক আউটৰিচ ৰাষ্ট্ৰ হিচাপে এই সন্মিলনলৈ আমন্ত্ৰণ জনোৱা হৈছে একেৰাহে তৃতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ এয়া প্ৰথম বিদেশ ভ্ৰমণ হ'ব বুলি তেওঁ প্ৰকাশ কৰে শ্ৰী কোৱাট্ৰাই কোৱা অনুসৰি প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে ভাৰত আৰু গ্লোবেল সাউথ ৰূপে পৰিচিত ৰাষ্ট্ৰসমূহৰ বাবে গুৰুত্বপূৰ্ণ বিভিন্ন বিষয় লৈ সন্মিলনত বিশ্ব নেতাসকলৰ সৈতে আলোচনাত সুযোগ প্ৰদান কৰিব ভাৰতে G7 শীৰ্ষ সন্মিলনত এইবাৰকে ধৰি একাদশবাৰ অংশগ্ৰহণ কৰিব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবেলি একেৰাহে পঞ্চমবাৰৰ বাবে সন্মিলনত অংশ ল'ব প্ৰধানমন্ত্ৰীয়ে শুকুৰবাৰে আউটৰিচ সত্ৰত ভাগ ল'ব অৰুণাচল প্ৰদেশৰ বিজেপিৰ জ্যেষ্ঠ নেতা পেমা খাণ্ডুৱে ইটানগৰৰ দৰ্জী খাণ্ডু অভিৱৰ্তন কেন্দ্ৰত আজি একেৰাহে তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে শ্ৰীখাণ্ডুৰ লগতে আন 11গৰাকী কেবিনেট মন্ত্ৰীয়েও শপত লয় অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল KT পাৰনায়কে তেওঁলোকক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায় PD সোনা ৱাংকি লৱাঙকে ধৰি অন্যান্য ৰাজ্যিক কেবিনেট মন্ত্ৰীসকলে শপত গ্ৰহণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ স্বাস্থ্যমন্ত্ৰী JP নাড্ডা জ্যেষ্ঠ বিজেপি নেতা ৰবিশংকৰ প্ৰসাদ অসম আৰু ছিকিমৰ মুখ্যমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু আৰু অৰুণাচল পূব সংসদীয় সমষ্টিৰ সাংসদ তাপিৰ গাৱকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি আজি শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে বিধানসভা নিৰ্বাচনত ৰাজ্যখনৰ মুঠ 60খন আসনৰ ভিতৰত 46খন আসনতে বিজেপিয়ে বিজয় সাব্যস্ত কৰে উল্লেখযোগ্য যে শ্ৰীখাণ্ডুৱে কালি বিয়লি ৰাজভৱনত ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল KT পাৰনায়কক সাক্ষাৎ কৰে আৰু চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰে ইয়াৰ পাছতে ৰাজ্যপালগৰাকীয়ে শ্ৰীখাণ্ডুক নতুন চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনায় ইয়াৰ পূৰ্বে শ্ৰীখাণ্ডুক কালি কেন্দ্ৰীয় পৰ্যবেক্ষক ৰবিশংকৰ প্ৰসাদ আৰু তৰুণ চুগৰ উপস্থিতিত বিজেপিৰ বিধায়িনী দলৰ নেতা হিচাপে সৰ্বসন্মতিক্ৰমে বাছনি কৰা হয় নেপালৰ কাঠমাণ্ডুৱে এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাৰ আয়োজনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে মেলাখনে আন্তঃৰাষ্ট্ৰীয় পৰ্যটন বহনক্ষম উন্নয়ন আৰু সাংস্কৃতিক আদান প্ৰদানৰ ক্ষেত্ৰত গুৰুত্ব দিছে কাইলৈ আৰম্ভ হ'বলগীয়া মেলাখনত 16খন দেশৰ পৰা কেইবাগৰাকীও উদ্যোগপতিয়ে ভাগ ল'ব অংশগ্ৰহণকাৰী দেশসমূহ হ'ল ভাৰত নেপাল কোৰিয়া টাইৱান ছিংগাপুৰ মালদ্বীপ আমেৰিকা যুক্তৰাষ্ট্ৰ নেদাৰলেণ্ড শ্ৰীলংকা চীন থাইলেণ্ড ডুবাই
বাংলাদেশ, ভিয়েটনাম, মালয়েছিয়া আৰু ভূটান। মেলাখনত বিভিন্ন দেশৰ পৰা 150খনতকৈও অধিক সামগ্ৰীৰ বিপণী থাকিব। আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু বহনক্ষম পৰ্যটনৰ ক্ষেত্ৰত এই মেলাখনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। নীট ইউজি প্ৰৱেশ পৰীক্ষাত গ্ৰেছ নম্বৰ লাভ কৰা 1563গৰাকী পৰীক্ষাৰ্থীক অহা 23 জুনত পুনৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিকল্প দিয়া হৈছে বুলি কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ক অৱগত কৰিছে। চৰকাৰে সৰ্বোচ্চ ন্যায়ালয়ক জনোৱা অনুসৰি গ্ৰেছ নম্বৰ লাভ কৰা এই পৰীক্ষাৰ্থীসকলৰ ফলাফলৰ পুনৰ বিবেচনা কৰাৰ বাবে এখন কমিটি গঠন কৰা হৈছে। অহা 30 জুনৰ পূৰ্বে এই ফলাফলসমূহ ঘোষণা কৰা হ'ব। NTAৰ বিৰুদ্ধে ইয়াৰ পূৰ্বে দাখিল কৰা এখন আবেদনত কোৱা হৈছিল যে প্ৰশ্নকাকত ফাদিলৰ লগতে অন্যান্য বিভিন্ন খেলিমেলিৰ মাজত যোৱা 5 মে'ত এই প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হৈছিল। প্ৰশ্নকাকত ফাদিলৰ এই ঘটনাই সংবিধানৰ 14 নম্বৰ অনুচ্ছেদৰ সমানতাৰ অধিকাৰক উলংঘা কৰা বুলি আবেদনত উল্লেখ কৰা হৈছে, যাৰ যোগেদি এচাম অসৎ উপায় অৱলম্বন কৰা পৰীক্ষাৰ্থীয়ে নিকা আৰু স্বচ্ছতাৰে পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলতকৈ অধিক সুযোগ লাভ কৰে। ইপিনে কেন্দ্ৰীয় চৰকাৰে আজি নীটৰ পৰীক্ষাত কোনো ধৰণৰ দুৰ্নীতি সংঘটিত হোৱা নাই বুলি প্ৰকাশ কৰিছে। শিক্ষা দপ্তৰৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত ধৰ্মেন্দ্ৰ প্ৰধানে আজি কয় যে বিষয়টো উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছে আৰু এই বিষয়ে চৰকাৰে ন্যায়ালয়ত উত্তৰ দিব। তেওঁ লগতে কয় যে এই ঘটনা সন্দৰ্ভত পৰ্যবেক্ষণৰ বাবে শিক্ষাবিদসকলৰ তত্বাৱধানত এখন সমিতি ইতিমধ্যে গঠন কৰা হৈছে। ঈদ উজ জোহা উপলক্ষে এইবাৰ ভাৰতৰ পৰা অভিলেখ সংখ্যক 1,75,000 হজযাত্ৰীয়ে পবিত্ৰ মহানগৰ মক্কা আৰু মদিনাত উপস্থিত হৈছে। ভাৰত চৰকাৰে প্ৰদান কৰা ভালেমান নতুন সা সুবিধাৰ বাবে এইবাৰ যথেষ্ট সংখ্যক লোকে হজ যাত্ৰাত অংশগ্ৰহণ কৰিছে। প্ৰথমে ভাৰতীয় হজ কমিটিৰ অধীনত যাত্ৰা কৰা প্ৰায় 95% অৰ্থাৎ 1,40,000তকৈ অধিক হজ যাত্ৰীক মদিনাৰ মাৰ্কাজিয়া অঞ্চলৰ হোটেলসমূহত থকাৰ ব্যৱস্থা কৰা হয়। ভাৰতীয় হজ কমিটিৰ অধীনত যোৱা সকলো যাত্ৰীকে মিনাৰ পৰম্পৰাগত সীমাৰ ভিতৰত ৰখাৰ লগতে তেওঁলোকক সুষম খাদ্য প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে জেড্ডাহৰ পৰা মক্কালৈ প্ৰতি ঘণ্টাত 300 কিলোমিটাৰ বেগেৰে চলাচল কৰা দ্ৰুতবেগী ৰেলেৰে 33,000 যাত্ৰীক অনা নিয়া কৰা ভাৰত প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে। ছৌদি কৰ্তৃপক্ষই এইবাৰ প্ৰথমবাৰৰ বাবে ভাৰতীয় হজ যাত্ৰীসকলক মক্কাৰ প্ৰধান মছজিদসমূহলৈ আহ-যাহৰ ক্ষেত্ৰত 24 ঘণ্টাই ব্যৱহাৰ কৰিব পৰা বাছ সেৱাৰো ব্যৱস্থা কৰিছে। উত্তৰ ছিকিমৰ বিভিন্ন অঞ্চল আৰু মনগানৰ কেইবাটাও অঞ্চলত কালিৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ব্যাপক ভূমিস্খলন সংঘটিত হৈছে। এই দুৰ্ঘটনাত বহুতো জীৱন ঘৰ ধ্বংস হোৱাৰ লগতে কেইবাটাও পৰিয়াল ভূমিহীন হৈ পৰিছে। ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে জিলা প্ৰশাসন, আৰক্ষী বিভাগ আৰু আন সংশ্লিষ্ট বিভাগৰ লগতে যোগাযোগ কৰি দ্ৰুত আৰু ব্যাপক প্ৰতিক্ৰিয়াৰ বাবে নিৰ্দেশ দিছে। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ৱেষ্ট ইণ্ডিজৰ কিংষ্টনত হ'বলগীয়া এখন খেলত বাংলাদেশ নেদাৰলেণ্ডছৰ সন্মুখীন হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। আজি পুৱা ত্ৰিনিদাদৰ ব্ৰিয়ান লাৰা ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত ৱেষ্ট ইণ্ডিজে নিউজিলেণ্ডক 13 ৰানত পৰাস্ত কৰে। এই জয়ৰ লগে লগে ৱেষ্ট ইণ্ডিজে ছুপাৰ 8 পৰ্যায়ৰ খেলৰ বাবে যোগ্যতা অৰ্জন কৰে। খেলখনত ৱেষ্ট ইণ্ডিজে প্ৰথমে বেট ধৰি নিউজিলেণ্ডক 150 ৰানৰ বিজয় লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। শ্বেৰফিন ৰাদাৰফৰ্ডে 39টা বলত 68 ৰান কৰি অপৰাজিত হৈ থাকে। আনহাতে ট্ৰেণ্ট বল্টে কিৱি বাহিনীৰ হৈ 3টা উইকেট দখল কৰে। 150 ৰানৰ বিজয় লক্ষ্যৰে খেলি নিউজিলেণ্ডে নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেটৰ বিনিময়ত কেৱল 136 ৰানহে কৰিবলৈ সমৰ্থ হয়। আলজেৰি জোচেফৰ 4টা আৰু গোডাকেছ মোটিৰ 3টা উইকেটৰ সহায়ত আয়োজক ৱেষ্ট ইণ্ডিজে ছুপাৰ 8 পৰ্যায়ত প্ৰৱেশ কৰে। ইপিনে নিউয়ৰ্কৰ নাছাও কাণ্টিত যোৱা নিশা অনুষ্ঠিত এখন খেলত ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰক 7 উইকেটত পৰাস্ত কৰে। শেষত প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতিৰক্ষা আমদানি অহা 5 বছৰত 50,000 কোটি টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। জম্মু কাশ্মীৰত বিগত 4 দিনত সংঘটিত গুলীয়াগুলী আৰু আক্ৰমণৰ ঘটনাত 2টা সন্ত্ৰাসবাদীকে ধৰি এজন কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান আৰু 9জন সাধাৰণ লোক নিহত হয়। অৰুণাচল প্ৰদেশৰ বিজেপিৰ জ্যেষ্ঠ নেতা পেমা খাণ্ডুৱে ইটানগৰৰ দৰ্জী খাণ্ডু অভিৱৰ্তন কেন্দ্ৰত আজি একেৰাহে তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। নীট ইউজিৰ প্ৰৱেশ পৰীক্ষাত গ্ৰেছ নম্বৰ লাভ কৰা 1563গৰাকী পৰীক্ষাৰ্থীক অহা 23 জুনত পুনৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিকল্প দিয়া হৈছে বুলি কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ক অৱগত কৰিছে। আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ৱেষ্ট ইণ্ডিজৰ কিংষ্টনত হ'বলগীয়া এখন খেলত বাংলাদেশ নেদাৰলেণ্ডছৰ সন্মুখীন হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।